খুৰমুচ আছাম ফাৰ্মৰ পৰা স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল। আজি মই দুটা টপিকৰ ওপৰত আলোচনা কৰিব খুজিছোঁ। এই দুটা টপিক হ'ল যে ইনকুবেটাৰ মেচিন এটা হঠাতে বেয়া হৈছে। এইটো কাৰেণ্টটো আপ ডাউন কৰোঁতে বেয়া হৈছে। এই আমাৰ হেপি এটা কণ্ট্ৰলাৰ আছিলে STC 1000 আৰু এইটো 7 মাহলৈকে কণ্টিনিউ চলি থাকিলে। এই বেয়া যে হ'লে এই আমাৰ কাৰেণ্টটো আপ ডাউন কৰোঁতে বেয়া হৈছে। ভিতৰত যে IC আছে IC জ্বলি গৈছে। পিছে আমাৰ সেই কোনিবিলাক ক'ত ৰাখিলোঁ কি কৰিলোঁ এইটো আপুনি যদি জানিব ইচ্ছা কৰিছে তেনেহ'লে মোৰ লগত থাকক। আমি কৈ আছোঁ যে সেই কোনিবিলাক মোৰ আৰু এটা মেচিন আছিলে তাতে ৰাখিছোঁ আৰু এই তাতে ৰাখিছোঁ এইটোৱে প্ৰব্লেম। 18 দিনৰ কোনি আছে এটা, 8 দিনৰ কোনি আছে এটা। সেই কোনিবিলাকৰ চেলচিয়াছৰ হিউমিডিটি বেলেগ লাগে। তেনেহ'লে এইটো বহুত এটা ডাঙৰ সমস্যা। আপোনালোকে যদি এই সমস্যাবোৰ দূৰ কৰিব খুজিছে তেনেহ'লে মোৰ লগত থাকি মোৰ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু বেল আইকনটো টং কৰি দবাই দিব আৰু সেইবিলাক এই মেছেজ এটা দিব ধুনীয়া নাইচ বুলি লিখি দিব। বুজি পাইছে? বুজি পোৱা নাই যদি তেনেহ'লে মোৰ ভিডিঅ'টো বানানি একেবাৰে বেকাৰ হৈ যাব আৰু বেকাৰ হ'লে মোৰ একোৱে লাভ নাই। আমি চেষ্টা কৰি যাম যে কেনেদৰে ভিডিঅ'টো বনাব লাগে। আপোনালোকে মেছেজ দিব কোন টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে। এইটো আপোনালোকে মেছেজ দিব একেবাৰে নাপাহৰিব। স্ক্ৰীণত নম্বৰ আছে, মোৰ লগত যোগাযোগ কৰক। এনেকুৱা এযোৰ ইনকুবেটাৰ মেচিন এই ধৰণে মেচিন যদি লাগে তেনেহ'লে যোগাযোগ কৰক। আমি আছোঁ আপোনাৰ লগত। এটা মেচিনত যে 8 দিনৰ আৰু 18 দিনৰ যে কোনি একেলগে ৰখা হৈছে, হিউমিডিটি আৰু চেলচিয়াছ এইটো বেলেগ হ'ব লাগিছিলে। এতিয়া এটা মেচিনত থাকোঁতে এটা হিউমিডিটি আৰু এটাই চেলচিয়াছ হ'বলগীয়া হৈছে। তেনেহ'লে এইবোৰ সমস্যা দূৰ কৰিব লাগিলে তেনেহ'লে কি কৰিব লাগে শুনক। আপোনালোকে চেলচিয়াছটো ৰাখিব 374 ৰাখিব, হিউমিডিটি ৰাখিব 64 ৰাখিব। এতিয়া আমি চেলচিয়াছৰ ছেটিং কৰি দেখাই দিম আপোনালোকক। আপোনালোকে চাওক। ইয়াৰ কণ্ট্ৰলাৰ হয় STC 1000 মডেলৰ কণ্ট্ৰলাৰ। এই কণ্ট্ৰলাৰখন বহুতেই হেপি। আগতে আপোনালোকে এই এছ বাটনটো চাপ দি ধৰি থাকিব, পিছে আপোনাৰ F1 আহিব। যেতিয়া নেকি আপোনাৰ F1 আহিব তেতিয়া আপুনি ওপৰৰ আপ ডাউনটো ধৰি আপুনি 3 ৰাখিব লাগে। F2ত আপোনাৰ বেলেগ টাইমৰ কোনি যে ৰখা হৈছে একে মেচিনতে। সেইকাৰণে আপোনাৰ F1ত 37.4 ৰাখিব। এদিন পিছতে আকৌ 37.3 ৰাখিব আৰু হিউমিডিটি ৰাখিব আপোনাৰ যাই পেলাই 62, পিছে আপুনি 63, পিছে আপুনি 64.5 এনেকুৱা ৰাখিব পাৰিব। তেনেহ'লে আপোনাৰ কোনিবিলাক দুটা টাইমৰ কোনি আপোনাৰ বেয়া নহ'ব, সুৰক্ষভাৱে পোৱালিবোৰ ওলাই থাকিব। আপুনি এই নিয়মবিলাক যদি মানি চলে আৰু মই ভালদৰে ভিডিঅ' বনাব পৰা নাই চাগে, আপোনালোকে মোৰ লগত থাকি সহযোগিতা কৰক। তেনেহ'লে মই আৰু ভালকৈ ভিডিঅ' দিব পাৰিম। আপোনালোকে চাইছে 60% হিউমিডিটি আছে। ভিতৰৰ ফালে দেখাইছোঁ আমি। পোৱালি থিয় হৈ আছে, চাইছে পোৱালি ওলাব খুজিছে ফাটি পেলাই কোনিৰ পৰা। মই ওপৰৰ তালাটো প্ৰথম দিনতে যেতিয়া আপুনি কোনি ৰাখে এই মেচিনখনতে আপোনাৰ চেলচিয়াছ আৰু হিউমিডিটি কিমান ৰাখিব লাগে সেইটো মই কৈ দি আছোঁ। আপোনাৰ চেলচিয়াছ ৰাখিব লাগিব সেই কণ্ট্ৰলাৰখনত 37.7 আৰু 5 ৰাখিব পাৰে। সেই চেলচিয়াছটো ইমান ৰাখিব আৰু হিউমিডিটি 60 ৰাখিব পাৰে। 62.1 ওপৰত গ'লে একো নহ'ব, নিচত গ'লেও একো নহ'ব। 18 দিনলৈকে এনেকুৱা আপুনি ফ'ল' কৰিব পাৰে। আৰু যেতিয়া হেচাৰ বুলি কয় যে হেচাৰৰ দিনা আপোনাৰ চেলচিয়াছটো ৰাখিব 37.2 ৰাখিব। তেনেহ'লে আপুনি সোনকালে পোৱালিটোৰ অলপ এতিয়া
আপোনাৰ গৰমটো অলপ কম লাগে, যদি বেছি হয় মৰি যাব পাৰে, কম হ'ব লাগিব আৰু হিউমিডিটি তাত তেতিয়া বেছি হ'ব লাগিব। বেছি হ'লেহে তাৰ অলপ এই অক্সিজেনটো ল'বৰ কাৰণে সহজ হ'ব। ভোটটো ৰাখিব আপুনি হিউমিডিটি, তেনেকলে আপোনাৰ এই কণীবিলাক বহুত সোনকালে সুৰক্ষভাৱে ওলাব কণীৰ পৰা বাহিৰলৈ। এয়া আমাৰ মেচিন, আমি ইয়াতে হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰিছোঁ আমাৰ এই হিউমিডিটি দেখুৱাৰ কাৰণে। আৰু 21 দিনৰ ভিতৰত এই 3 দিন এনেকুৱা আপোনাৰ ইনকিউবেটাৰ মেচিনত যোন সমস্যা দিয়ে এই বেৰেনটো আমি অফ কৰি দিলে এই সমস্যাবোৰ দূৰ কৰিব। কোন টপিকৰ পৰা ভিডিঅ' বনাব লাগে এইটো কমেণ্ট কৰি একেবাৰে নাপাহৰিব।